বটদ্ৰৱা ধান পৰিচালনা সমিতিৰ আভ্যন্তৰীণ কণ্ডল সোণ ৰূপ আৰু মগুমাহ বুটমাহক লৈ থানত কেলেংকাৰী ধান পৰিচালনা সমিতিৰ সম্পাদকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আমি লজ্জানত হৈছোঁ বৰদোৱা থানত নজিৰবিহীন ঘটনা এই ধৰণৰ দুৰ্নীতি আৰু বাটে পথে হতাহতি হোৱা পৰিস্থিতিৰ বাবে আমি বৰদোৱাবাসী অত্যন্ত দুঃখিত সম্পাদক অৰূপ শইকীয়াই লুণ্ঠন চলোৱাৰ অভিযোগ অসমীয়া জাতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানত বিগত এমাহ ধৰি বিত্তীয়কে ধৰি সোণ ৰূপ আৰু বুটমাহ ক্ৰয়ৰ নামত সংঘটিত কেলেংকাৰীক লৈ ধান পৰিচালনা সমিতিৰ অব্যাহত আছে আভ্যন্তৰীণ কণ্ডল বটদ্ৰৱা নাগৰিক সভাৰ তৎপৰতাত ওলাই পৰিছে এটাৰ পাছত আন এটা বৃহৎ কেলেংকাৰী ওলাই পৰাত আয়োজিত কাৰ্যনিৰ্বাহকত ঠেলাঠেলি গতিয়াগতি সদস্যৰ মাজত অভিযোগ অনুসৰি থানখনক সম্পাদক অৰূপ শইকীয়াই পৈতৃক সম্পত্তিৰ দৰে ব্যৱহাৰৰ অভিযোগ থানৰ সোণ ৰূপ ব্যক্তিগত লকাৰত ৰখাৰ অভিযোগ বুট মগু ক্ৰয়ৰ নামতো বিত্তীয় অনিয়মৰ অভিযোগ বটদ্ৰৱা থানত জমা থকা 150 তোলা সোণৰ জমাৰ ক্ষেত্ৰত সন্দেহৰ অৱতাৰণা হৈছে মগু বুটৰ কিনাৰ ক্ষেত্ৰত বহু টকাৰ খেলিমেলি দৃষ্টিগোচৰ হৈছে অন্যান্য সামগ্ৰী কিনাৰ ক্ষেত্ৰতো ভুৱা ভাউচাৰ দি ধন সংগ্ৰহ কৰি লৈ যোৱা প্ৰমাণ হৈছে তাৰোপৰি 10,75,000 টকা কোনো কাৰণ নোহোৱাকৈ সম্পাদকে চেকযোগে উলিয়াই লৈ যোৱাৰ প্ৰমাণ পোৱা গৈছে এইসমূহ বিষয়ক লৈ ইতিমধ্যে আৰম্ভ হৈছে তদন্ত নাগৰিক সভাৰ দাবী তদন্ত চলি থকা পৰ্যন্ত সম্পাদকৰ কাম কাজৰ পৰা আঁতৰি থাকিব লাগিব অৰূপ শইকীয়া নাগৰিক সভাৰ সিদ্ধান্তত সন্মতি পৰিচালনা সমিতিৰ বৰ্তমান যিগৰাকী সম্পাদকৰ নামত ইমানখিনি বিত্তীয় খেলিমেলি আৰু সোণৰ খেলিমেলি অভিযোগ আহিছে সেইগৰাকী সম্পাদকক সদ্যহতে আগন্তুক দৌল উৎসৱৰ তেওঁক আঁতৰাই ৰাখি দৌল উৎসৱভাগী পালন কৰিবলৈ আমি দাবী জনাইছোঁ আৰু আমাৰ তদন্ত প্ৰক্ৰিয়া শেষ নোহোৱা পৰ্যন্ত তেওঁ থানৰ সম্পাদকৰ দায়িত্বৰ পৰা আঁতৰি থাকিব লাগিব এই দুটাই আমাৰ প্ৰথম পৰ্যায়ৰ দাবী আছিল ইফালে সমিতিৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্তত দণ্ডাধীশ পৰ্যায়ৰ বিষয়াক নিয়োগ কৰিবলৈ নগাঁও জিলা আয়ুক্তক স্মাৰক পত্ৰ নাগৰিক সভাৰ প্ৰতিনিধিৰ নিৰপেক্ষ তদন্ত হ'বৰ বাবে আমি জিলা প্ৰশাসনৰ ওচৰত আজি অনুৰোধ জনালোঁ যে আমাক এগৰাকী দণ্ডাধীশ পৰ্যায়ৰ বিষয়া সেই তদন্তৰ সময়ত উপস্থিত থাকি পৰ্যবেক্ষণ কৰিবৰ বাবে নিয়োগ কৰিব লাগে আৰু আমি আনন্দিত যে উপায়ুক্ত মহোদয়ে সাদৰেৰে আমাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে তেখেতে এগৰাকী দণ্ডাধীশ পৰ্যায়ৰ বিষয়া তদন্তৰ কালত উপস্থিত থাকিবৰ কাৰণে ইতিমধ্যে নিৰ্দেশ দিছে আমি মুখ্যমন্ত্ৰী মহোদয়লৈ ইতিমধ্যে পঠাইছোঁ যদি CM মুখ্যমন্ত্ৰী মহোদয়ে ভাবে তেতিয়াহ'লে সেইটো চৰকাৰী তদন্তকাৰী সন্থাৰ জৰিয়তেও তদন্ত কৰাটো আমি কামনা কৰিছোঁ বটদ্ৰৱাবাসীয়ে পৰিচালনা সমিতিৰ এই কণ্ডলক লৈ লজ্জিত হৈ সমিতিৰ বিৰুদ্ধে বটদ্ৰৱাৰ ঠায়ে ঠায়ে এনেদৰে কৰে পোষ্টাৰিং গুৰুজনাৰ জন্মস্থানৰ থানক লৈ উত্থাপিত এই কেলেংকাৰীয়ে সঁচাকৈ লজ্জিত কৰিছে সকলোকে এতিয়া এটাই আশা সঠিকভাৱে হওক তদন্তৰ কেলেংকাৰী বটদ্ৰৱাৰ পৰা বেদব্ৰত ৰাজাৰ সহযোগত নগাঁৱৰ পৰা অজিত শইকীয়াৰ ৰিপৰ্ট প্ৰাগ নিউজ